মাজুলীৰ এআইৰ এইকাৰণেই প্ৰয়োজন নাই। মাজুলীৰ উন্নতি আজি ৰাইজে দেখিছে। 2011 আগত যেতিয়া মই মাজুলীত আহিছিলোঁ, সাংবাদিকৰ আগত কথা ক'ব নোৱাৰে, কাৰণ ক'বলগীয়া কথা নাছিল। আজি মই ক'লে লিষ্টখন শেষ নহয়, কিন্তু কৰিবলগীয়া বহুত আছে। দলং দুখন হৈ যাওক, মাজুলীত মেডিকেল হৈ যাওক, ইউনিভাৰ্চিটিখন মই খুব ভাল কৰি কৰিম। মাজুলীৰ সদায়ৰ কাৰণে পৰিৱৰ্তন মাজুলীত এডুকেশ্যন হাব বনাব। ইয়াৰ এটা এইকাৰণে সুবিধা আছে, মাজুলীক আমি ইণ্ডাষ্ট্ৰীৰ হাব কৰিব নোৱাৰোঁ, কিন্তু যদি মেডিকেল কলেজ ইউনিভাৰ্চিটি আহে, অসমৰ বাহিৰৰ ল'ৰা ছোৱালীয়ে ইয়াত ভাল পৰিৱেশ পঢ়িব আহিব আৰু আধ্যাত্মিক পৰিৱেশৰ মাজত শিক্ষা, ই এটা ডাঙৰ মণিকাঞ্চন সংযোগ হ'ব। এফালে স্পিৰিচুৱেলিজিম, এফালে এডুকেশ্যন। মোৰ অলপ ভিছন আছে, ইলেকশ্যন মিটিঙত বহুত ডাঙৰ কৰি কোৱাৰ কথা নহয়, কিন্তু এটা উল্লেখ কৰিছোঁ যে মাজুলীক আমি শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিম। 100% মাজুলীটো মই কৈ থাকোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।